বিজেপিৰ অনুপস্থিতিত আজি আপোনালোকে জিলা পৰিষদ গঠন কৰিলে প্ৰথমে কি ক'ব কি উপস্থিত নহ'ল তেখেতসকল ইয়াৰ প্ৰশ্নটোৰ উত্তৰ মই দিব নোৱাৰিম কাৰণ আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ এতিয়া ইয়াত বঙাইগাঁও জিলাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আমাৰ দলৰ সাধাৰণ সম্পাদক এতিয়া দলৰ সাধাৰণ সম্পাদক আৰু মই ভূপেন ৰায়ক বাৰম্বাৰ কৈছিলোঁ ভূপেন ৰায়ে তেনেধৰণে মই কোৱাৰ পিছত তেওঁলোকৰ সভাপতিক কেইবাবাৰো তাৰমানে ফোন কৰি এপইণ্টমেণ্টটো লৈছিল তেনেদৰে কিন্তু তেওঁলোকে তাৰমানে অসুবিধাৰ সেইটো অসুবিধা বুলিয়ে ক'ব লাগিব তেওঁলোকে অসুবিধাৰ কাৰণে তেওঁলোকে লগ কৰিব নোৱাৰিলে আনকি ভূপেন ৰায়ে অভয়াপুৰী চাৰ্কিট হাউচত বহি আমাৰ জিলা সভাপতি ডাঙৰীয়াৰ কাৰণে ৰুটি চুটি অৰ্ডাৰ দি বহি আছিল তাৰপিছত ফোন কৰাৰ পিছত যেতিয়া ৰৈ থকাৰ পিছত ফোন কৰাৰ পিছত তেওঁ আকৌ ফোন কৰিলে ফোন কৰাৰ পিছত তেওঁ ক'লে যে মই গুৱাহাটীত যাম গুৱাহাটীৰ পৰা আহি কথা পাতিম কিন্তু গুৱাহাটীৰ পৰা আহি কথা নাপাতিলে যোৱাকালিও ফোন কৰিছিল যোৱাকালিও সন্ধিয়া তাৰমানে ভূপেন ৰায়ে 2বাৰ ফোন কৰিছিল তেওঁ তাৰমানে এইটো ৰেছপঞ্চ কৰা নাই আপোনাক কি হেৰি মানে বিচাৰিছিল নেকি যে সভাপতি পদটো আমাক লাগে যে নাই বস্তুটো আমি আলোচনা কৰিব বিচাৰিছিলোঁ যে কি কয় আমি যিহেতু চাৰিটা আছোঁ আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ কি কৰা যায় সভাপতি পদটো গতিকে কিন্তু তেওঁলোকে তাৰমানে আলোচনাত আমাৰ লগত মিলিতই নহ'ল গতিকে এতিয়া তেওঁলোকে সভাপতি বিচাৰিছিল ডেফিনেটলি বিচাৰিব বস্তুটো স্বাভাৱিক কথা কিন্তু তেওঁলোকে আমাৰ মিলিত নহ'ল আৰু যাৰ ফলত যিহেতু আজি ডেট এটা দিছে তাৰিখ এটা ধাৰ্য কৰিছে শপত গ্ৰহণৰ প্ৰথম হেৰিত সভাখনত এতিয়া প্ৰথম সভাখনত আমাৰ দলৰ 4জন গৈছে আৰু বাকী মই জানিব পৰা মতে আৰু 3জন গৈছে তাৰপিছত তেওঁলোকৰ 4জন এবচেণ্ট আছে বুলি আমি গম পাইছোঁ আৰু এজন তাৰমানে নিৰ্দলীয় প্ৰাৰ্থীও বঙাইগাঁৱত আহি তেওঁ বঙাইগাঁৱৰ পৰা ঘূৰি গৈছে কি বুলি কয় যে মিত্ৰ দলৰ মাজত আপোনালোকৰ মিত্ৰজোঁটৰ মাজত কিবা খেলি মেলি কিবা তেনেকুৱা নাই খেলি মেলি একো নহয় খেলি মেলি এইটোতো মিত্ৰজোঁটটো আমাৰ বস্তুটো ৰাজ্যিক ভিত্তিত আমাৰ মিত্ৰ হৈছে বা কেন্দ্ৰীয় ভিত্তিত হৈছে গতিকে ইয়াৰ মিত্ৰজোঁটৰ ইয়াতে এইটোতো সৰু কথা এটা এখন জিলা পৰিষদৰ সভাপতি লৈ বস্তুটো তেওঁলোকে হয়তো বিচাৰিছিল বা তেওঁলোকে আশা কৰিছিল কিন্তু তেওঁলোকৰ ভুলটো এইটোৱে হ'ব বুলি মই তেওঁলোকৰ ভুল হ'ল বুলি ক'ম মই যে তেওঁলোকে আচলতে আমাৰ লগত আলোচনা কৰিব লাগিছিল আমাৰ মনৰ কথাখিনি তেওঁলোকে নুশুনিলেই বা নাজানিলে আমি কি ক'ব খুজিছিলোঁ আমি কি বিচাৰিছিলোঁ তেওঁলোকে আমাৰ কথাখিনি তেওঁলোকে নাজানিলে ৰাজ্যিক পৰ্যায়তো কিবা তেনেকুৱা হৈছে নেকি কাৰণ কিয় নাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অগপই বিটিআৰত নিৰ্বাচন খেলক কিন্তু বিজেপিক হেৰুৱাৰ কাৰণে নিৰ্বাচন খেলক বিটিআৰত নিৰ্বাচনটো AGPয়ে আমি খেলাৰ কথাটো আমাৰ মিত্ৰজোঁটৰ 2টা দলকে আমাৰ নেতৃত্বই কৈছে আৰু আমি তাৰমানে মিত্ৰজোঁটক হেৰুৱাৰ কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ নহওঁ তাত আমাৰ লক্ষ্য হৈছে যে আমাৰ বিটিআৰত আমাৰ আজিৰ পৰা কেইবছৰমান আগত এগৰাকী আমাৰ হেৰি আছে MCLA আছিল আমি ভাবিছোঁ যিহেতু আমি এটা আঞ্চলিক ৰাজনৈতিক দল গতিকে আঞ্চলিক ৰাজনৈতিক দল হিচাপে আমি বিটিআৰতো যাতে 2-4টা চিটত যাতে আমি ইলেকশ্যন খেলি আমি যাতে আমাৰ তাৰমানে স্থিতিটো আমি যে আমাৰ এক্সিষ্টেঞ্চটো যাতে আমি দেখুৱাব পাৰোঁ সেইটোহে আমাৰ লক্ষ্য আমি এইটো নহয় যে বোলে বিজেপিক হেৰুৱাৰ কাৰণে UPP হেৰুৱাৰ কাৰণে আমি তাতে নিৰ্বাচন খেলিছোঁ এইটো আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্য হৈছে আমি আমি কৈয়ে আছোঁ যে আমি একদম সীমিত সংখ্যক আমি চিটত আমি নিৰ্বাচন খেলিম আমি এতিয়ালৈকে তাৰমানে ধৰি লওক 8-10টা সমষ্টিত আমাৰ ছাৰ্ভে হৈছে 8-10টা সমষ্টিত আমি খুব কি হাইয়েষ্ট যদি আমি খেলোঁ 5টা চিটত খেলিম গতিকে ইয়াত তাৰমানে এইটো নহয় যে বোলে আমি UPP হেৰুৱাৰ কাৰণে বা বিজেপি হেৰুৱাৰ কাৰণে নিৰ্বাচন খেলোঁ আমি জিকিবা আমাৰ স্থিতিটো ৰক্ষাৰ স্বাৰ্থত আমি নিৰ্বাচন খেলিম আৰু ইয়াত তাৰমানে আমি কোনো ৰাজনৈতিক দলৰ আমাৰ যিহেতু মিত্ৰজোঁটত আমি আবদ্ধ হৈ আছোঁ মিত্ৰজোঁটৰ কোনো দলক আমি সমালোচনা নকৰোঁ আমি আমাৰ নিজৰ দলৰ আদৰ্শ নীতি আদৰ্শ ৰাইজৰ অৱগত কৰি আমি ৰাইজৰ ওচৰত ভোট বিচাৰিম আৰু ৰাইজে যদি আমাৰ নীতি আদৰ্শৰ প্ৰতি যদি সন্মান জনাই আস্থা প্ৰকাশ কৰি যদি তেওঁলোকে ভোটদান দিয়ে তেতিয়াহ'লে আমি এইটো জিকিম আৰু যদি আমাৰ নীতি আদৰ্শৰ প্ৰতি ৰাইজে যদি আকৃষ্ট নহয় তেতিয়াহ'লে ডেফিনেটলি আমি হাৰিম কিন্তু আমি স্থিতিটো আমি প্ৰকাশ কৰিব বিচাৰিছোঁ অগপৰ মজিয়াত দেখা পোৱা গৈছে ৰাজ্যিক ভিত্তিত কেন্দ্ৰীয় ভিত্তিত অগপৰ মজিয়াত দেখা পোৱা গৈছে বহু অসন্তোষ বিদ্ৰোহ মই সেই কথাবিলাক মই এতিয়া বস্তুটো এই কথাবিলাক মই নকওঁ বস্তুটো এই কথা একো হোৱা নাই এইবিলাক বস্তু সেইবিলাক সমাধান হ'ব সময়ত সমাধান হ'ব এটা দলত বিসম্বাদ থাকেই থাকে এতিয়া ধৰি লওক আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাত আছোঁ গতিকে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাত থাকিলে আমিতো আৰু 126টা চিটে আমি ভোট প্ৰাৰ্থীটো নিদিম
আমি সীমিত সংখ্যক আমি দুইটা দলৰ লগত আলোচনা বিলোচনাৰ অন্তত আমি কিছু সংখ্যক চিটত আমি প্ৰাৰ্থিত্ব দিম গতিকে যিবিলাক চিটত আমি প্ৰাৰ্থিত্ব দিব নোৱাৰিম সেইবিলাক চিটত আমাৰ নিশ্চয় প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকল নিশ্চয় ক্ষুণ্ণ হ'ব এইটো স্বাভাৱিক কথা এইটো এটা কথা যে যিহেতু বিৰোধী কংগ্ৰেছক মিত্ৰজোঁটে খুব গালি পাৰে খুব তেখেতসকলৰ নীতি আদৰ্শক সমালোচনা কৰে তাৰপিছতো বঙাইগাঁৱত কিন্তু কংগ্ৰেছৰ সমৰ্থন লৈ অকপয় জিলা পৰিষদ দখল কৰিলে কংগ্ৰেছৰ সমৰ্থন নহয় ন আমিতো বস্তুটো ভোটেই হোৱা নাই তাতে বস্তুটো ভোটেই হোৱা নাই কংগ্ৰেছৰ দুগৰাকী নহয় কংগ্ৰেছৰ দুগৰাকী নাই ন কংগ্ৰেছৰ এগৰাকী আছে নাই মই জনাত নাই মই আমি তেওঁলোকৰ সমৰ্থন বিচৰাটো ডেফিনেটলি আমি তেওঁলোকক ভোট যেতিয়া হ'লহেঁতেন আমাৰ মানুহখিনিয়ে নিশ্চয় তেওঁলোকৰ সমৰ্থন বিচাৰিলেহেঁতেন কিন্তু ইয়াতে ভোটেই নহ'ল নহয় ভোট বস্তু তেওঁলোকে প্ৰাৰ্থিত্ব দিলে নিশ্চয় তেওঁলোকৰ পক্ষত ভোট দিলেহেঁতেন আমি 4জন আছোঁ তেওঁলোকৰ 3জন আছে তেওঁলোকে কেনেকৈ প্ৰাৰ্থিত্ব দিব সেইটো কথা সমৰ্থন জনোৱাৰ কথাটো অহা নাই ইয়াত সমৰ্থন জনোৱা কংগ্ৰেছৰ সমৰ্থন জনোৱাৰ কথাটো অহা নাই ইয়াতে আমি অসম গণ পৰিষদৰ 4জন আছিলোঁ আৰু 4টা ভোট আমাৰ আছিল ইয়াত 3টা আছিল তেওঁলোকৰ 3টা আছিল 3টাৰ মাজতে তেওঁলোকৰ ডিফাৰেঞ্চ নিশ্চয় আছে তেওঁলোকৰ এটা কংগ্ৰেছৰ বাকী 2টা নিৰ্দলীয় তেওঁলোকে নিৰ্দলীয় তাৰমানে কংগ্ৰেছক বেয়া পায়ে তেওঁলোকে নিৰ্দলীয় হিচাপে নাই মই জানা তাৰমানে কি কয় যিটো যোগীঘোপাৰ ZPC তেওঁ কংগ্ৰেছ দলৰ আৰু বাকী কেইগৰাকী বাকী 3গৰাকী নিৰ্দলীয় আছিল কি কয় ককিলা ৰাঙাপানী আৰু হ'ল তপাতলি এই 3টা মই নিৰ্দলীয় বুলি জানো